অসমৰ প্ৰায় 20টা মুছলমান অধ্যুষিত বিধানসভা সমষ্টিৰ পৰা আজি কংগ্ৰেছৰ প্ৰতিটো সমষ্টিৰ পৰা 3-4 জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ লগত 1500ৰ পৰা 2000 সমৰ্থক লৈ নতুন দিল্লীত উপস্থিত হয়। নিজ খৰচত সেই সকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সমৰ্থকসহ দিল্লীৰ লালকিল্লাত অনুষ্ঠিত ৰাহুল গান্ধীৰ সভাত উপস্থিত থাকে। এই ৰেলীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভূপেন বৰা আৰু কেইবাজনো নেতা। দেৱব্ৰত শইকীয়াই কাজিৰঙাৰ পৰা অসম চৰকাৰে উচ্ছেদ কৰা লোকসকলক মুগল নহয় বুলি অভিহিত কৰে। ৰাহুল গান্ধীৰ ভোট চুৰি গাদী চুৰি শীৰ্ষক এই জনসভাত 2024 নিৰ্বাচনত কংগ্ৰেছৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে নিজা খৰচত দিল্লীলৈ সমৰ্থকসহ গৈ শক্তি প্ৰদৰ্শন কৰা এই কুচকাৱাজে কংগ্ৰেছৰ ভিতৰ চৰাৰ ৰাজনীতিকে পুনৰ প্ৰকট কৰিলে। অসমৰ প্ৰায় 1000 ওপৰৰ মানুহ, কোনোবাই কৈছে 1400, কোনোবাই কৈছে 1500, মই গম পোৱা নাই, কোনোবা কৈছে 1600। গোটেই পাহাৰগঞ্জ অঞ্চলত গ'লে বহুত মানে আপোনাৰ দেখা পাব যে অসমীয়া মানুহবোৰ গামোচা পিন্ধি চাৰিওফালে গৈ আছে। তো এয়া হ'ল আজি বৰ্তমানৰ আজি আমাৰ অসমৰ ভিতৰত আমাৰ কংগ্ৰেছ দলৰ উৎসাহ, শক্তি, উদ্দীপনা। আৰু আজি তেওঁলোকে ইয়াত আহি যেতিয়া ঘূৰি যাবগৈ বিভিন্ন বুথত, বিভিন্ন গাঁৱত এইখিনি কথা লৈ যাব যে আমি আগবাঢ়ি যাব লাগে। কেতিয়াবা কয় মোগলৰ আক্ৰমণ, কাজিৰঙাৰ পৰা আগবাঢ়ি গৈছে, সেইবিলাক মোগল চুগল নহয়, এনেই ভোট লোৱাৰ কৌশল আছিল। ঠিক তেনেকৈ আকৌ শিৱসাগৰলৈ গৈ পেলাই ক'লে যে যোৱা শৰাইঘাটৰ শেষ ৰণ, এতিয়া কি ক'ব মই নাজানো। সেই গতিকে কিন্তু আচল কথাখিনি আমি ইয়াৰ পৰা লৈ যাম বুলি ভাবিছোঁ। আজি 14 ডিচেম্বৰ ভোট চোৰ, গাদী চোৰ, আৰু ইতিমধ্যে আমাৰ নেতা ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিছে।